নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ গ'ল। পুনৰ আপোনালোকৰ অসম চৰকাৰৰ আণ্ডাৰত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিলে। জুনিয়ৰ এছিষ্টেণ্ট, পিয়ন, চকীদাৰ এনেধৰণৰ আপোনালোকে কিছুমান ভেকেঞ্চি দেখিবলৈ পাব। অসমৰ সকলোৰে চাকৰি আহিলে দৰমহা আপোনালোকৰ 30,000 পৰ্যন্ত আপোনালোকে লাভ কৰিব। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি কি হয় আৰু এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। লগতে আপোনালোকে আমাৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। তাতো আপোনালোকে জইন হৈ ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আপডেটটো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ, ভেকেঞ্চিখিনি মুকলি কৰিছে অসমৰ এটা বিভাগৰ ফালৰ পৰা, মানে DLS যিটো বিভাগ হয় অসমৰ আণ্ডাৰত আছে, ডিষ্ট্ৰিক্ট লেজিছলেটিভ এছেম্বলি, তাৰ আণ্ডাৰত আপোনালোকৰ ভেকেঞ্চিখিনি মুকলি কৰি দিছে। নলবাৰী UTCৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ এছিষ্টেণ্ট আৰু পিয়নৰ ভেকেঞ্চি আছে, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আপোনালোকে দেখিব পাব। আৰু ভেকেঞ্চিখিনি 2 আগষ্ট তাৰিখে মুকলি কৰিছে। আপোনালোকে বেছি দিন হোৱা নাই এডভাৰটাইজমেণ্টখন নহয়, আপোনালোকে যে নিশ্চয় বৰ্তমানলৈকে যে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব। নলবাৰী UTCৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে আৰু অসমৰ সকলো জিলা কেন্দ্ৰীয় ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। যে অকল নলবাৰী কেন্দ্ৰীয় আবেদন কৰিব তেনে নহয়, অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে সকলো ডিষ্ট্ৰিক্টৰ সকলো কেন্দ্ৰীয় এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি DLSৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে সকলোখিনি কথা আপোনালোকে গম পাইছে। লগতে ইয়াত প্ৰথম যিটো আছে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে ভেকেঞ্চিসমূহৰ আপোনালোকৰ যিটো কোৱালিফিকেশ্যন বা এজ ক্ৰাইটেৰিয়া কি হয় মই আপোনালোকক সেই কথাও জনাই দিম। যিটো অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকৰ যিটো ভেকেঞ্চি আছে টোটেল 2টা। লগতে ইয়াৰ কাৰণে দৰমহা আপোনালোকক দিয়া হ'ব 15,000 টকাকৈ পাৰ মান্থ। লগতে যিটো এজ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন কিমান লাগিব মই সেই কথা কৈছোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া বা কোৱালিফিকেশ্যন লাগিব BA BSc BCom। যদি আপোনালোকে BA BSc BCom পাছ কৰিছে মানে গ্ৰেজুৱেশ্যন হয়, আৰু লগতে 1 year কম্পিউটাৰ এডুকেশ্যন কৰা হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেজুৱেশ্যনৰ লগত BA BSc BCom নাইবা আপোনাৰ এবছৰীয়া কম্পিউটাৰ যে আপোনালোকে কৰি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিটো আপোনালোকৰ পিয়নৰ ভেকেঞ্চি আপোনালোকে দেখিব পাইছে, পিয়নৰ যিটো ভেকেঞ্চি হয় তাৰ ভেকেঞ্চিৰ ক্ষেত্ৰত মই যদি আপোনালোকক কৈ দিওঁ, পিয়নৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ কিমান লাগিব। পিয়নৰ যিটো ভেকেঞ্চি তাৰ কাৰণে আপোনালোকক বিচাৰিছে মাত্ৰ 8 পাছ। যদি আপোনালোকে 8 পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। দৰমহাসমূহ আপোনালোকক 10,000 টকাকৈ পাৰ মাহ দিয়া হ'ব। লগতে SSLC পাছ হ'ব লাগিব বা SSLC হাই ছেকেণ্ডেৰী পাছতকৈ ওপৰ হ'লে এপ্লাই কৰিব নোৱাৰিব, বা আপোনালোকে 8 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। বয়সৰ সময়সীমা 18 পৰা 40 বছৰ। লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। SSC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰকৈ। লগতে আবেদন কৰিবলৈ এইকেইটা যিকেইটা ডকুমেণ্টছ আপোনালোকে দেখিব পাইছে, এই ডকুমেণ্টছৰ জেৰক্স কপিকেইটা আপোনালোকে এটা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম পাৰ্ট 9 ফৰ্ম এই এড্ৰেছটো এনভেলপটো এই এড্ৰেছটো লিখি সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি 8 মানে আগষ্ট মাহৰ 8 তাৰিখৰ আগত আপোনালোকে পোৱাকৈ এই ডকুমেণ্টছখিনি আপোনালোকে চেণ্ড কৰি দিলেই আপোনালোকৰ এই এড্ৰেছটোত আবেদনসমূহ হৈ যাব। মই এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত আপোনালোকে ভালদৰে চাই মেলি ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' লাইক কৰিব